নমস্কাৰ আজি সবিয়াহলৈ মই শান্তনু মহন্তই স্বাগতম জনাইছো কোভিডৰ সময়ত দেশৰ প্ৰায় ৩০,০০০ৰ অধিক শিশু অনাথ হৈছে ব্যতিক্ৰম নহয় আমাৰ ৰাজ্য অসমতো বহু শিশুৱে ইতিমধ্যে পিতৃ-মাতৃক হেৰুৱাইছে এই সকল শিশুৰ ভৱিষ্যত কি হ'ব এই সকল শিশুৱে বাকি থকা জীৱনকালত কি ধৰণে আগবাঢ়িব এই সকল শিশুৰ ওচৰত কোন থাকিব এনে কেতবোৰ প্ৰশ্ন উত্থাপিত হৈছে কোভিড কালৰ মাজতে কোভিডত অনাথ হোৱা শিশুসকলৰ বাবে চৰকাৰে বিভিন্ন আঁচনিও ঘোষণা কৰিছে আৰু আমি জনাব বিচাৰিছো আপোনালোক যে কাইলৈও মুখ্যমন্ত্ৰীৰ তৰফৰ পৰা কাইলৈ যেহেতু নতুন চৰকাৰখনৰ এমাহ অনুষ্ঠিত হ'ব গতিকে সেই উপলক্ষেও এটা কাৰ্যসূচী গ্ৰহণ কৰা হৈছে ইতিমধ্যে যিসকল শিশু অনাথ হৈছে সেই সকল শিশুক বাবে এটা বিশেষ আঁচনিও ঘোষণা কৰিব বুলি ইতিমধ্যে জানিব পৰা গৈছে কিন্তু যিয়ে নহওক কেতবোৰ প্ৰশ্ন জড়িত হৈ আছে শিশুৰ অধিকাৰ সম্পৰ্কে শিশুৰ সুৰক্ষা সম্পৰ্কে শিশুৰ গঠন সম্পৰ্কে আৰু শিশুৰ বিকাশ সম্পৰ্কে কোভিড কালত এই প্ৰশ্নবোৰ আৰু অধিক জটিল আৰু গুৰুতৰ হৈ পৰিছে এনে প্ৰশ্ন কেতবোৰ প্ৰশ্নৰ আমি উত্তৰ বিচাৰিম আৰু লগতে দেখুৱাবলৈ চেষ্টা কৰিম এখন সপোনৰ ঘৰ কোভিডৰ সময়ত কিদৰে থানবান হৈ গৈছে সেই মৰ্ম বেদনা আপোনালোকে অনুভৱ কৰিব পাৰিব আৰু এই সকল শিশুৰ প্ৰতি আসলতে আমি কি ধৰণৰ এতিয়া সমাজে দায়িত্ব গ্ৰহণ কৰিব লাগিব কিছু দায়িত্ব নিখণ্ডে সমাজৰ থাকিব কাৰণ বহু শিশু আছে বহু হয়তো এনেকুৱা যুৱক যুৱতী আছে যিয়ে নিজৰ পিতৃ-মাতৃ হেৰুৱাইছে কিন্তু উপাৰ্জনক্ষম এই পৰ্যন্ত হোৱা নাই তেনেকুৱা ধৰণৰ দুখজনক ঘটনাও অসমতে সংঘটিত হৈ গৈছে আমাৰ কেইবাগৰাকীও সাংবাদিকে তেনে পৰিয়ালৰ ওচৰত থাকিব তেনে শিশুৰ ওচৰত থাকিব আৰু সেই ঘটনা সম্পৰ্কে সবিস্তাৰে জনাব আৰু ষ্টুডিঅ'ত আমাৰ মাজত উপস্থিত আছে এই সম্পৰ্কে আলোচনা কৰিবলৈ অসম শিশু সুৰক্ষা সমিতিৰ প্ৰকল্প মহাপ্ৰবন্ধক অশোক শৰ্মা ডাঙৰীয়া আপোনাক স্বাগতম জনাইছো লগতে চাইল্ড লাইনৰ সমন্বয়ক নিৰ্মল ডেকা ডাঙৰীয়া আমাৰ লগত আছে স্বাগতম জনাইছো মোৰ সৈতে কেইবাগৰাকী সতীৰ্থ সাংবাদিক পোনপটীয়া সম্প্ৰচাৰত আছে বিতুপন শইকীয়া বিজনীৰ পৰা সাংবাদিক ৰিমু সেন চিপাজাৰৰ পৰা নিৰঞ্জন শৰ্মা নলবাৰীৰ পৰা সুভাষ দাস আমি পোনপটীয়া সম্প্ৰচাৰৰ মাজলৈ যাম আপোনালোক লৈ যাম কিন্তু প্ৰথমতে মই আহিব বিচাৰিছোঁ অশোক শৰ্মা ডাঙৰীয়া আপোনাৰ ওচৰলৈকে তাৰ পূৰ্বে যদি সম্ভৱ হয় এই মুহূৰ্তত মই গ্ৰাফিক্সৰ প্লেট এটা চাই ল'ব বিচাৰিছোঁ দেশত আচলতে কি ধৰণৰ পৰিৱেশে বিৰাজ কৰিছে শিশুৰ ক্ষেত্ৰত বা কোভিড মহামাৰীৰ সময়ত কোভিডত দেশত অনাথ হৈছে প্ৰায় ৩০,০০০ৰো অধিক শিশু ৰাষ্ট্ৰীয় শিশু অধিকাৰ সুৰক্ষা আয়োগে প্ৰতিবেদন দাখিল কৰিছে ১ এপ্ৰিল ২০২০ৰ পৰা ৫ জুন ২০২১লৈকে এই তথ্য প্ৰকাশ কৰা হ'ল মহাৰাষ্ট্ৰত নিথৰা হৈছে ৭,০৮৪ গৰাকী শিশু উত্তৰ প্ৰদেশত ৩,০০০ৰ অধিক ৰাজস্থানত ২,০০০ৰ অধিক হাৰিয়ানাত ২,০০০ৰ অধিক মধ্যপ্ৰদেশত ২,০০০ৰ অধিক অন্ধ্ৰপ্ৰদেশতো ২,০০০ৰ অধিক কেৰালাতো ২,০০০ৰ অধিক বিহাৰতো ১,৬৩৮ গৰাকী উৰিষ্যাত ১,০৭৩ গৰাকী শিশু অনাথ হৈছে আৰু প্ৰতিবেদন মতে পিতৃ-মাতৃ আৰু শিশুৰ ল'ৰা আৰু ছোৱালী কিমান সেয়াও প্ৰতিবেদনত প্ৰকাশ পাইছে আমি দেখুৱাইছোঁ ৮ৰ পৰা ১৩ বছৰৰ বয়সৰ অনাথ শিশু হৈছে ১১,৮১৫ গৰাকী দেশত সদ্যজাতৰ পৰা ৩ বছৰ বয়সৰ ভিতৰত ২,৯০২ গৰাকী শিশু অনাথ হৈছে একেদৰে ৪ৰ পৰা ৭ বছৰৰ ভিতৰত অনাথ হৈছে ৫,১০৭ গৰাকীকৈ শিশু আৰু এই অৱস্থা এতিয়া সামগ্ৰিকভাৱে সমগ্ৰ দেশত কিন্তু সমান্তৰালভাৱে এই প্ৰশ্ন উত্থাপিত হয় আমাৰ ৰাজ্য অসমত এই পৰিসংখ্যা কিমান উদ্বেগজনক মই অশোক শৰ্মা ডাঙৰীয়া আপোনাৰ ওচৰলৈকে আহিব বিচাৰিছোঁ এই ক্ষেত্ৰত আপুনি কি মতামত আগবঢ়াব আমি দেশৰ এটা সংস্থাৰ সমীক্ষাৰ পৰা সেই কথাটো দেখুৱাইছোঁ যে কি ধৰণৰ এটা ভয়াৱহ ৰূপ বা এইসকল শিশুৰ বাবে আমি চিন্তাও নিঃসন্দেহে কৰিব লাগিব আমাৰ ৰাজ্য অসমৰ পৰিস্থিতিটো কেনেকুৱা ইয়াত একচুৱেলি দুটা কথা ক'ব লাগিব আমি প্ৰথম কথা হ'ল শিশু বুলিলে আমি কি বুজো এই সংজ্ঞাটো আমি ক্লিয়াৰ কৰাই ল'ব লাগিব কাৰণ আমি কাম কৰি আছোঁ জুভেনাইল জাষ্টিচ কেয়াৰ এণ্ড প্ৰটেকশ্যন এক্ট 2015ৰ আণ্ডাৰত আৰু আপোনালোকক ইয়াত যিটো ডাটা দিয়া গৈছে এই ডাটাটো দিয়া গৈছে নেশ্যনেল কমিশ্যন ফৰ প্ৰটেকশ্যন অফ চাইল্ড ৰাইটছ গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ পৰা প্ৰটেকশ্যন অফ চাইল্ড ৰাইটছ এই কমিশ্যনখনে নেশ্যনেল লেভেলত এটা ৱেবছাইট ডেভেলপ কৰিছে আৰু ৱেবছাইটটো অল ষ্টেটলৈকে চাৰ্কুলেট কৰা হৈছে ৱেবছাইটত ডাটাবোৰ আপলোড কৰিব দিয়া হৈছে ৱেবছাইটটোৰ নাম হৈছে কি বাল স্বৰাজ এতিয়া বাল স্বৰাজত যিখিনি আপলোড কৰা হৈছে মই প্ৰথমতেই ক'লোঁ শিশু মানে কি এই শিশুটো হৈছে ইয়াত জুভেনাইল জাষ্টিচ এক্টৰ আণ্ডাৰত শিশু মানে যিসকলে ১৮ বছৰ কমপ্লিট কৰা নাই তেওঁলোকক শিশু হিচাপে ১৮ বছৰলৈকে কমপ্লিট কৰা নাই তেওঁলোককহে শিশু হিচাপে গণ্য কৰা হৈছে আমাৰ ডাটাটো কিন্তু কমিশ্যনৰ যিটো পৰ্টেল তাত 18 বছৰলৈকে আপডেট কৰা হৈছে
আচ্ছা 18 বছৰৰ ডাটাখিনি কিন্তু এটা বস্তু ইয়াত স্পষ্ট কৰিব লাগিব বাকিবোৰ ষ্টেটত কিমানখিনিলৈকে ডাটা দিব পাৰিছে সেইটো মই ক'বলৈ নাযাওঁ কিন্তু আমাৰ ষ্টেটত যিখিনি ডাটা আমি আপলোড কৰিছোঁ সেই ডাটাখিনিৰ ভিতৰত আমি দুই ধৰণৰ ডাটা পাইছোঁ এটা হ'ল আমি এটা আমাৰ চাইল্ড প্ৰটেকশ্যন ছ'চাইটিৰ পৰা গুগল স্প্ৰেডশ্বীট আমি এটা ডেভেলপ কৰাই দিছোঁ অল ডিষ্ট্ৰিক্টে যিখিনি ডাটা পায় স্প্ৰেডশ্বীটত আপলোড কৰিব তাৰমানে আমি এটা ৰ ডাটা এটা পাই আছোঁ ফাৰ্ষ্ট 2 নম্বৰ হ'ল যিটো আমি বাল স্বৰাজ যোজনাত আপলোড কৰিব গৈ আছোঁ সেইটো এটা স্পেচিফিক ডাটা আৰু সেইটো স্ক্ৰুটিনাইজ ডাটা মানে চাইল্ড ৱেলফেয়াৰ কমিটিত প্ৰডাকশ্যন হোৱাৰ পিছত বা তাৰ লিগেল যিখিনি ভেলিড ডকুমেণ্ট থাকিব লাগে এই ডকুমেণ্টখিনি আমাৰ হাতত অহাৰ পিছত ডিষ্ট্ৰিক্ট চাইল্ড প্ৰটেকশ্যন ইউনিটৰ অফিচাৰসকলে গোটেইখিনি স্ক্ৰুটিনাইজ কৰি এই পৰ্টেলত আপডেট কৰিছে এতিয়ালৈকে আমি অসমৰ পৰা ডাটা দিছোঁ 151 পৰ্টেলত ডাটা আচ্ছা 101 আমি পৰ্টেলত আপডেট কৰিছোঁ 101 কিন্তু এই যিটো 101 এইটো আমি পৰ্টেল বাল স্বৰাজ পৰ্টেল আপডেটহে কৰিছোঁ কিন্তু আমাৰ ৰ ডাটা তাতকৈ বহুত বেছি আছে তাতকৈ বহুত বেছি আছে ইয়াত আৰু এটা কথা বস্তু স্পষ্ট কৰিব লাগিব কোভিড বুলি কোৱাৰ লগে লগে মহামান্য উচ্চতম ন্যায়ালয়ে আমাক ধৰি দিছে 2020 চনৰ মাৰ্চৰ পৰা 2021 মাৰ্চৰ নহয় 2021 মাৰ্চলৈকে এটা পিৰিয়ড ধৰি দিছে আৰু দিছে 1 এপ্ৰিল 2021 পৰা অনৱাৰ্ডছ এতিয়ালৈকে সেকেণ্ড ৱেভটো ফাৰ্ষ্ট ৱেভ আৰু সেকেণ্ড ৱেভ দুটা ৱেভত ডিভাইড কৰাই দিছে আমি এতিয়া ডাটা দিব লাগে ফাৰ্ষ্ট ৱেভৰ ডাটা আৰু সেকেণ্ড ৱেভৰ ডাটা আমি দুভাগ কৰি ধুনীয়াকৈ ডাটাবোৰ আপলোড কৰিছোঁ কিন্তু দুটা যদি ৱেভৰ আমি ডাটাবোৰ কেলকুলেট কৰোঁ হয়তো আমাৰ হাতত এতিয়ালৈকে ৰ ডাটা প্ৰায় 600 হ'ব 600 হ'ব অসমত নিয়াৰ এবাউট আৰু ডাটাবোৰ আহি আছে কাৰণ ডাটাবোৰ আমি আপলোড কৰিব পৰা নাই হয়তো চাইল্ড ৱেলফেয়াৰ কমিটিত প্ৰডিউচ হোৱা নাই হয়তো কাৰোবাৰ ডেথ চাৰ্টিফিকেট পোৱা নাই লিগেল ডকুমেণ্টখিনি অহা নাই বা ডিষ্ট্ৰিক্ট ডিজাষ্টাৰ মেনেজমেণ্ট অথৰিটিৰ পৰা ডাটাখিনি আমি পোৱা নাই হয়তো এইটো ভিলেজ হেডমেনৰ পৰা পাইছোঁ বা আমি জইণ্ট ডাইৰেক্টৰ হেল্থ ছাৰ্ভিচৰ পৰা পাইছোঁ ডাটাখিনি কিন্তু তাৰ লগত যিখিনি আনুষংগিক ডাটা আপলোড কৰিবলৈ সেইখিনি নথকাৰ কাৰণে এই দুটা ডাটাৰ মাজত আমি এটা ডিফাৰেঞ্চ এটা আছে কিন্তু আমি শুদ্ধকৈ ক'ব পাৰিম যিখিনি আপলোড কৰা হৈছে বাল স্বৰাজত সেই ডাটাটোহে এতিয়া নেশ্যনেল লেভেলত ফ্লেগ কৰি আছে তেওঁলোকে যিটো 3000 ফাৰ্ষ্ট ফেজত দেখুৱাইছিলে সেই 3000ত আমাৰ অসমৰ ডাটা বহুত কম আছে আমি এতিয়ালৈকে আমি ফেচমেনত আমি গৈ আছোঁ আমাৰ ডাটাবোৰ আহি আছে কিন্তু এতিয়ালৈকে প্ৰায় 600 মান ডাটা আছে সাপোজ মই এটা ফৰ এক্সাম্পল কৈছোঁ আমাৰ কামৰূপ মেট্ৰ' ডিষ্ট্ৰিক্টত আমাৰ 95 আমাৰ ডাটা আছে তাৰ ভিতৰত আমি পাইছোঁ প্ৰায় 7টা ফুল্লি অৰফেণ্ড যাৰ মাক দেউতাক দুটাই ঢুকাইছে আৰু বাকীখিনি ডাটা আছে আমাৰ ছিংগল পেৰেণ্ট হ'ব পাৰে বা ছিংগল পেৰেণ্টে হ'ব পাৰে কোভিডৰ কাৰণে হ'ব পাৰে বা নন কোভিডতো হ'ব পাৰে এনেকুৱা যিবোৰ ডাটা আহি আছে সেই ডাটাবোৰ আমালৈকে স্ক্ৰুটিনাইজ হৈ অহা নাই কাৰণে আমি আপলোড কৰিব পৰা নাই ঠিকে গতিকে ডাটা আৰু আহিব আমাৰ ডাটা আৰু আহিব সেইধৰণে আমাৰো কিছু সাংবাদিকে তেনেকুৱা কিছুমান ঘটনাস্থলীলৈ গৈছিলে আৰু য'ত এনেকুৱা ধৰণৰ ঘটনা সংঘটিত হৈছে তাৰ পৰা আচলতে যি ধৰণৰ পৰিৱেশ সেই পৰিৱেশটো দেখুৱাইছে মই এই মুহূৰ্তত যদি সম্ভৱ হয় নিৰঞ্জন শৰ্মা চিপাঝাৰৰ সাংবাদিক নিৰঞ্জন শৰ্মাই এখন প্ৰতিবেদন প্ৰস্তুত কৰিছিল আমি কিছু চাই ল'ব বিচাৰিছোঁ যে কি ধৰণৰ আচলতে পৰিৱেশৰ মাজত 3গৰাকী শিশু তাত আছে বা কি অৱস্থাত আছে হয় অতি কম দিনৰ ভিতৰত পিতৃ মাতৃক হেৰুৱাই শোকত বিহ্বল হৈ পৰিছে শোকত ভাগি পৰিছে দিশহাৰা হৈ পৰিছে চিপাঝাৰ কুৰুৱাস্থিত এই ঘৰখনৰ 3গৰাকী যুৱতী আচলতে 3গৰাকী ভগ্নী হয় আৰু এওঁলোকে অতি কম দিনৰ ব্যৱধানত পিতৃ মাতৃকে দুয়োকে হেৰুৱাই এইদৰে শোকত ভাগি পৰিছে আৰু দিশহাৰা হৈ পৰিছে মই ঘটনাক্ৰম জানিম জ্যেষ্ঠা কন্যাগৰাকীৰ পৰা অকণমান থিয় হৈ দিবা আচলতে কি ঘটনাটো হৈছিলে
মোৰ পাপা সেৱাত কাম কৰে যিহেতু মেট্ৰিক পৰীক্ষা আহি আছিলে পাপাই বহি বিতৰণৰ বাবে বাহিৰত গৈছিলে হয়তো তাতেও তেহেঁতৰ কৰোণাৰ সংক্ৰমণ ঘটে ঘৰত আহি কিনে অলপমান জ্বৰ কাহ হয় পৰিস্থিতিৰ অলপমান অৱনতি ঘটে আমি তেহেঁতক CMCHত ভৰ্তি কৰাওঁ ডক্টৰে তেহেঁতৰ সিভিয়াৰ লাংছ ইনফেকশ্যন হোৱা বুলি ক'লে আৰু পৰিস্থিতিৰ আৰু অলপ অৱনতি ঘটে আমি তেহেঁতক দিছপুৰ পলিক্লিনিকত থকা ICUত ভৰ্তি কৰাওঁ তাতে তেখেতৰ সুস্থ হৈ ঘৰলৈ উভতি আহে যদিও মা পুনৰ অৱনতি ঘটে স্বাস্থ্যৰ আক্ৰান্ত হৈছিলে কোভিডত মাৰ কোভিডত হয়তো আক্ৰান্ত হৈছিলে আমি ইয়াতে চৰকাৰী হস্পিটেল তেহেঁতক টেষ্ট কৰাইছিলোঁ তেহেঁতক ৰেপিড টেষ্টত নিগেটিভ আহিছিলে আমি তেতিয়া ইমান ভয় কৰা নাছিলোঁ কাৰণ যিহেতু নিগেটিভ আহিছিলে কিন্তু তেহেঁতৰ স্বাস্থ্যৰ অৱনতি ঘটাত আমি তেহেঁতক CMCHত ভৰ্তি কৰাওঁ তাত কোন ঢুকাইছে আগতে মা ঢুকাইছে মা আগতে ঢুকালে মাৰ কিমান দিন পিছত দেউতা ঢুকালে মা ঢুকাৰ 23 দিন পিছত দেউতা ঢুকালে তাৰপিছত মা যেতিয়া স্বাস্থ্যৰ অৱনতি ঘটে আমি তেহেঁতক টেষ্ট কৰাই যদিও নিগেটিভ আহে কিন্তু সিভিয়াৰ লাংছ ইনফেকশ্যন হয় অক্সিজেনটো বহুত কমি যায় তাৰ কাৰণে তেহেঁতৰ মৃত্যু হয় তাৰ মাৰ মৃত্যু হোৱাৰ কেইদিনৰ পিছতে পাপাৰ পোষ্ট কোভিডত আকৌ হয়তো টেনশ্যনত আৰু অলপমান স্বাস্থ্যৰ অৱনতি ঘটে আমি তেহেঁতক CNRCত এডমিট কৰাওঁ যদিও তেখেত যোৱা 4 জুনত মৃত্যুবৰণ কৰে আমি গম পাইছোঁ যে এই ঘৰখনৰ তোমালোকৰ পিতৃ মাৰ তোমালোক তিনিজনী ভগ্নী এই ঘৰখনত এই 5গৰাকী ব্যক্তি আছিলে হয় আমি 6জন আছিলোঁ আইতাও 6 মাহ আগতে মৃত্যুবৰণ কৰিছে তাৰপিছত আমি 5জন আছিলোঁ আপুনি কৈছে যে পাপাই সেৱাত কাম কৰিছিলে আৰু এইখিনি আচলতে সেৱাৰ যি কাম কৰিছিলে সেই তাৰে উপাৰ্জনেৰে আচলতে ঘৰখন চলি আছিলে হয় তাৰে উপাৰ্জনেৰে চলি আছিলে মই ব্যক্তি কৈছোঁ আচলতে এই 3 ভগ্নী এই 3গৰাকী যুৱতীয়ে অতি কম দিনৰ ব্যৱধানত পিতৃ মাতৃক হেৰুৱাই আচলতে শোক বিহ্বল হৈ পৰিছে দিশহাৰা হৈ পৰিছে একাংশ স্থানীয় লোক আছে তেওঁলোকৰ পৰা মই ভাষ্য গ্ৰহণ কৰিম এতিয়া অতি মৰ্মন্তুদ ঘটনা সংঘটিত হৈছে এই ঘৰখনত অতি কম দিনৰ ব্যৱধানত এই 3গৰাকী যুৱতীয়ে পিতৃ মাতৃক হেৰুৱাইছে আৰু এয়া আছিলে চিপাঝাৰৰ পৰা আমাৰ সতীৰ্থ সাংবাদিক নিৰঞ্জন শৰ্মা আৰু চিপাঝাৰতো সেই একেই দৃশ্য 3গৰাকীকৈ ভগ্নীয়ে খুব কম দিনৰ ভিতৰতে পিতৃ মাতৃ 2গৰাকীকে হেৰুৱাইছে কোভিডত গতিকে এনেকুৱা ধৰণৰ কেছ হয়তো বহু ৰিপৰ্ট আহি আছে সংশ্লিষ্ট বিভাগৰ ওচৰত আৰু এইসকল শিশুৰ বাবে এতিয়া নিখন্দেহে চিন্তাৰ প্ৰয়োজন আছে এটা বাণিজ্যিক বিৰতি উভতি আহিম উভতি আছোঁ অনুষ্ঠানৰ পৰৱৰ্তী অংশলৈ আমি কথা পাতি আছোঁ কোভিডে অনাথ কৰা শিশুসকলৰ কথা আৰু কোভিডৰ ভয়াৱহতাৰ কথা এইবাৰ মই আপোনালোক লৈ যাব বিচাৰিছোঁ হোটেল লিলিলৈকে তাত উপস্থিত আছে আমাৰ সতীৰ্থ সাংবাদিক বিতুপন শইকীয়া বিতুপন আপোনাৰ ওচৰলৈকে আহিছোঁ কাইলৈ যি চৰকাৰী কাৰ্যসূচী আছে সেই কাৰ্যসূচীতে এইসকল শিশুৰ বাবে বিশেষ আঁচনি ঘোষণা কৰা হ'ব আৰু এই মুহূৰ্তত জানিব পৰা গৈছে যে হোটেল লিলিত ৰাজ্যৰ ভিন্ন প্ৰান্তৰ পৰা অনাথ শিশুসকলক আনি তাত ৰখা হৈছে আৰু নিখন্দেহে খুব এটা কষ্টকৰ সময় পাৰ কৰিছে সেইসকল শিশুৱে কষ্টকৰ সময় পাৰ কৰাৰ উপৰিও যিসকল পৰিয়ালৰ লোক আছে তেওঁলোকো যথেষ্ট ভাগৰুৱা এই মুহূৰ্তত তথাপিও আপোনাৰ জৰিয়তে কিছু জানিব বিচাৰিম পৰিৱেশ সম্পৰ্কে আৰু তাত জানিব পৰা গৈছে যে প্ৰশাসনৰ লোকে ইতিমধ্যে তদাৰক কৰি আছে সেই শিশুসকলৰ হয় শান্তনু মহন্ত ইতিমধ্যে কোভিডে আচলতে বহু শিশুক অনাথ কৰিছে কাৰণ মাক দেউতাকক হেৰুৱাব লগা হৈছে আৰু প্ৰশাসনৰ ফালৰ পৰা আজি 8খন জিলাৰ 11গৰাকীকৈ শিশুক এইদৰে লৈ অনা হৈছে আজি হোটেল লিলিত তেওঁলোকক ৰখা হ'ব আৰু কালিলৈ যিহেতু ষ্টাফ কলেজত তেওঁলোকৰ যি পঢ়া শুনাৰ ক্ষেত্ৰতে হওক বিভিন্ন ধৰণৰ সমস্যাৰ সৃষ্টি হৈছে এই সমস্যাখিনিৰ ক্ষেত্ৰত চৰকাৰৰ ফালৰ পৰা তেওঁলোকৰ ওচৰত তেওঁলোকক কিছু পৰিমাণে হ'লেও সহায় কৰিবলৈ চেষ্টা কৰা হৈছে আৰু সেই উদ্দেশ্য আগত ৰাখিয়েই আজি 11গৰাকীকৈ শিশুক হোটেল লিলিলৈ লৈ অনা হৈছে তেওঁলোকক ইয়াতে আজি ৰখা হ'ব আজি বৰ্তমান এই মুহূৰ্তলৈকে 2জন শিশু আৰু তেওঁলোকৰ অভিভাৱক উপস্থিত হৈছে আমি তেওঁলোকৰ সৈতে কিছু কথা পাতিবলৈ চেষ্টা কৰিম যোৰহাটৰ অৰ্পণ শইকীয়া আছে তোমাৰ নামটো কি আছিল অৰ্পণ শইকীয়া নমস্কাৰ নাম আছে অৰ্পণ শইকীয়া তুমি ক্লাছ 6ত পঢ়ি আছা ক'ত পঢ়ি আছা তুমি মই বাহানা বৰজাত পঢ়ি আছোঁ বাহানা বৰজাত পঢ়ি আছা কি হৈছিলে মাৰ প্ৰথমতে কোভিড হৈছিলে নে দেউতাৰ হৈছিলে মাৰ দেউতাৰ প্ৰথমতে হৈছিলে তাৰ 2 মাহৰ পিছতে মাৰ হৈছিলে এতিয়া কেনেকুৱা সমস্যা হৈছে তো সেইটো মা দেউতাৰ নাই মনত পৰে সদায় মনত পৰে সমস্যা মানে বেলেগ ক্ষেত্ৰত একো নাই এই পঢ়া শুনা ক্ষেত্ৰত আৰু তেনেকুৱা ক্ষেত্ৰতে সমস্যা অলপ বেছি আছে যিহেতু তুমি বাইক এতিয়া অভিভাৱক বুলিবলৈ তোমালোক 2জনেই আছা তো 2গৰাকী বাইক গতিকে কি হৈছিলে আচলতে মাৰ কোভিড হৈছিলে কিমান দিনৰ ভিতৰত কেনেকৈ ধৰণে কি হ'ল প্ৰথমতেতো দেউতাৰ অসুখ আৰম্ভ হৈছিলে তাৰপিছত দেউতা ফেব্ৰুৱাৰী 17 তাৰিখে দেউতা
দেউতা ঢুকাইছিলে আৰু দেউতা ঢুকোৱাৰ 2 মাহৰ পিছতেই মাৰ COVID-19 পাইছিলে, ধৰা পৰিছিলে আৰু যোৰহাট মেডিকেল কলেজতে মাক এডমিট কৰা হৈছিলে আৰু এডমিট কৰোৱাৰ 7 দিনৰ পিছতেই মাৰ মৃত্যু হৈছিলে। তাৰপিছত আমি 3জনেই আছোঁ ঘৰত বৰ্তমান এতিয়া। সময়মতে চিকিৎসাসমূহ পাইছিলে নে সকলো? চিকিৎসাখিনিতো পাইছিলেই। এতিয়া আমিতো লগত থকা নাছিলোঁ, যিখিনি মানে বাহিৰৰ পৰাই আমি দেখি পাইছিলোঁ। মাক লগ কৰিবলৈও পোৱা নাছিলোঁ তেনেকৈ। 7 দিন মাক ক'ভিড ৱাৰ্ডত আছিলে আৰু 7 নম্বৰ দিনাখন ক'ভিড ICUত ৰখা হৈছিলে তেওঁক। মই বাহিৰৰ পৰাহে দেখিছিলোঁ, ভিতৰততো সোমাব পৰা নাছিলোঁ বাৰু। তুমি কোন ক্লাছত পঢ়ি আছা? মই এবাৰ BSc 2nd চেমিষ্টাৰ। বাহনা কলেজত? বাহনা কলেজ। দেউতাৰ হোৱাৰ 2 মাহৰ পাছতে মাৰ ক'ভিড হৈছিলে? হয়। এতিয়া ঘৰত কোন আছে তোমালোক? ঘৰত মই আছোঁ, মোৰ ভণ্টি এজনী আছে আৰু ভাইটি এটা আছে। এতিয়া তোমালোক তিনিওটাই ঘৰখন চলাব লগা হৈছে? হয়, আমি 3জনেই চলাব লগা হৈছে। কাইলৈ যিহেতু মুখ্যমন্ত্ৰী মহোদয়ে তোমালোকক কিছু সাহায্য দিয়াৰ কথা কৈছে, তোমালোকক কিছু সকাহ দিব বিচাৰিছে, কি ক'বা আচলতে? প্ৰথমতেতো তেওঁলোকে আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেওঁলোকে ইমান আমাৰ কথা ভাবি পেলাই এনেকুৱা এটা পদক্ষেপ লৈছে। আমাক এনেকুৱা এটা বিপদৰ সময়ত তেওঁলোক অভিভাৱক হিচাপে আগবাঢ়ি আহি আমাক সহায় কৰিব বিচাৰিছে। প্ৰথমতে তেওঁলোক আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। ভাল লাগিছে এনেকৈ যাতে তেওঁলোকে সহায় কৰি যায়। আমাৰ নিচিনা বহুত শিশু আছে, সকলোকে যাতে এনেকৈ সহায় কৰি যায়, সেইটোৱে বিচাৰোঁ। আৰু মা দেউতাৰ অভাৱটো অনুভৱ কৰিছা, কিন্তু ইমানকেইদিন কেনেধৰণে আছা? মা দেউতাৰ অভাৱটোতো পূৰণ কেতিয়াও নহয়েই, সদায়তো থাকিবই। এইকেইদিন পৰিস্থিতিৰ লগত মিলিতো চলিবই লাগিব, সেইটো কাৰণে যিমানখিনি পাৰোঁ চেষ্টা কৰি যাম। আৰু তিনিওজনে তোমালোকে পঢ়ি আছে, গতিকে পঢ়া শুনাৰ ক্ষেত্ৰতো সমস্যাৰ সৃষ্টি হ'ব? পঢ়া শুনাৰ ক্ষেত্ৰত সমস্যাৰ সৃষ্টি হ'ব তিনিওজনৰে, যিহেতু কাৰো নিৰ্দিষ্ট কোনো সংস্থাপন নাই ঘৰৰ। সেইটো কাৰণে পঢ়া শুনাৰ ক্ষেত্ৰত সমস্যাৰ সৃষ্টি হ'ব। আৰু যদি চৰকাৰৰ পিনৰ পৰা সহায় সহযোগিতা পাওঁ, তেতিয়াহ'লে নিশ্চয় আমি আগলৈ পঢ়া শুনাখিনি ভালকৈ কৰি যাব পাৰিম। হয়, ক্লাছ 6ত পঢ়ি আছিলে অৰ্পণ শইকীয়া, আৰু মাক দেউতাকক দুয়োকে হেৰুৱাব লগা হৈছিলে। মাজু বাইক আছে আমি তেওঁৰ পৰা। তোমাৰ নামটো কি? নমস্কাৰ, মোৰ নাম শ্ৰী অংকিতা শইকীয়া। কিহত পঢ়ি আছে? মই এইবাৰ ক্লাছ 9ৰ। তুমি মা দেউতাৰ যেতিয়া ক'ভিড হৈছিলে তুমি কি পাইছিলা ওচৰত? মই নাই পোৱা, মোৰো ক'ভিড হৈছিলে। তোমাৰো হৈছিলে? হয়, মই 14 দিন কোৱাৰেণ্টাইনত আছিলোঁ। মা যোনদিনা ঢুকাইছিলে সেইদিনা মোৰ ক'ভিড পজিটিভ ওলাইছিলে। মই 14 দিন কোৱাৰেণ্টাইনত থকাৰ পিছত মোক টেষ্ট কৰাৰ পিছত নিগেটিভ ওলালে। মই মা দেউতাক কাকোৱে ওচৰত পোৱা নাছিলোঁ, কাৰণ দেউতা গুৱাহাটীত ঢুকাইছিলে আৰু মা ক'ভিড ৱাৰ্ডত। আৰু মা যোনদিনা ঢুকাইছিলে মোৰ সেইদিনা ক'ভিড হোৱাৰ বাবে মই ঘৰত কোৱাৰেণ্টাইন হৈ থাকিবলগীয়া হৈছিলে। তুমি লগ নাপালা একেবাৰে? নাই পোৱা। শেষ মুহূৰ্ততো লগ নাই পোৱা। এতিয়া যিহেতু চৰকাৰে অকণমান সাহায্য দিব বিচাৰিছে তোমালোকক, কি ক'বা আচলতে? অকণমান হ'লেও সকাহ পাবা? অকণমান হ'লেও সকাহ পাম। আমি পঢ়া শুনাখিনি আগবঢ়াই নিব পাৰিম ভালধৰণে। আৰু আমি তেওঁলোকক ধন্যবাদ জনাইছোঁ, কাৰণ তেওঁলোকে আমাক ইমান সহায় কৰিছে। নিশ্চয়কৈ। বঙাইগাঁৱৰ পৰা আহিছে, তোমাৰ নামটো কি? নমস্কাৰ, মোৰ নাম ৰাজদীপ সিং হয়। কিহত পঢ়ি আছা তুমি? মই ক্লাছ 10 DPS ঢালিগাঁও। মা দেউতাৰ কেতিয়া ক'ভিড হৈছিলে, কেনেধৰণে চিকিৎসা পাইছিল নে সেইখন সময়ত? দেউতা 27 আগষ্টত ঢুকাইছিলে আৰু মা 7 ছেপ্টেম্বৰত। 10 বা 12 দিনৰ ডিফাৰেঞ্চ আছিল খালি। আগৰ পৰা মাৰ 1 বছৰৰ পৰা কেঞ্চাৰৰ ট্ৰিটমেণ্ট হৈ আছিলে, অলপ ৰিলিফ পাইছিলে। তাৰ 1 বছৰ আগত মই হোষ্টেলতো আছিলোঁ। মই যেতিয়া জন পালোঁ কি মাক কেঞ্চাৰ আছে, তাৰ পৰা হোষ্টেলৰ পৰা মই ডাইৰেক্টলি আহিছোঁ। তাৰপাছতে ক'ভিডৰ হৈছে। তাৰপিছত মানে চিকিৎসা চব ভালে পাইছিলে একদম। ক'ত চিকিৎসা কৰোৱা হৈছিলে? গুৱাহাটী GMCত। এতিয়া ঘৰত কোন আছে তোমাৰ? মই আছোঁ, মোৰ ডাঙৰ দাদা আছে আৰু আইতা আছে। এতিয়াতো ধৰা ইমানকেইদিন তোমালোকৰ চলা বহুত অসুবিধা হৈছে চাগে, আৰু তোমাৰ পঢ়াৰ কথাও আছে, গতিকে কেনেধৰণৰ সমস্যা হৈছে? আইতাৰ মানে বহুত মানে 86 এজ হৈছে। এই এজত মানে যেনেকুৱা এজেড পিপলৰ মানে প্ৰব্লেম হৈ থাকে, তেনেকুৱাতো দেউতাই চব দেখিছিলে আইতাৰ কাৰণে। আমাৰতো কিবা জনাই নাছিল। দাদা আৰু মই মিলি অলপ ঘৰটো চলাই আছোঁ, অলপ কাম চলাই। মেইন দাদাৰ ব্লেছিংছ দি আৰু আইতাৰ ব্লেছিংছ দি পঢ়া শুনা হৈ আছে। আৰু দাদাই কি কৰে? দাদা মানে দেউতাৰ দোকান আছিল মটৰ পাৰ্টছৰ, এইটো কণ্টিনিউ কৰি আছে। এতিয়া দাদাই দোকান চাব লগা হৈছে? তুমি কিহত পঢ়ি আছা বুলি ক'লা? মই ক্লাছ 10 DPS। তুমি পঢ়াৰ লগতেই দোকানো চাই আছা দাদাৰ লগত? আৰু কোন আছে ঘৰত? বৰ্তা তেনেকুৱা মিতিৰ কুটুম কোন আছে? বাইদেউ আছে, আৰু বাইদেউৰ হাজবেণ্ড আৰু 5 মাহ ভণ্টি আছে। ঠিক আছে, ধন্যবাদ বিতুপন। আছিলে হোটেল এজিৰ পৰা বিতুপন শইকীয়া। আৰু
এয়াই দুৰ্ভগীয়া শিশু আমি আপোনালোক দেখুৱাই গৈছোঁ ৰাজ্যৰ অন্য প্ৰান্ততো এই ধৰণে কিছু দুৰ্ভগীয়া শিশু আছে কোভিডৰ ধুমুহাই আচলতে একোখন সপোনৰ ঘৰ এতিয়া থানবান কৰি থৈ গৈছে হঠাৎ উপাৰ্জনহীন হৈ পৰিছে এটা পৰিয়াল আৰু শিশুসকলৰ মূৰতে এতিয়া সৰগ ভাগি পৰিছে চৰকাৰ কি ধৰণে আগবাঢ়ি আহিছে বা পূৰ্বৰে পৰা চৰকাৰে কি ধৰণৰ কাম কৰি গৈছে বিভাগসমূহ সংশ্লিষ্ট বিভাগসমূহে কি ধৰণে কাম কৰি গৈছে বা এইসকল শিশুক এতিয়া কি ধৰণে সহায় কৰিব এটা বাণিজ্যিক বিৰতিৰ পাছত আমি জানিবলৈ চেষ্টা কৰিম উভতিছোঁ অনুষ্ঠানৰ পৰৱৰ্তী অংশলৈ মই হোটেল লিলিলৈকে যাম পৰৱৰ্তী সময়ত কিন্তু এবাৰ মই আহিব বিচাৰিছোঁ চাইল্ড লাইনৰ সমন্বয়ক নিৰ্মল ডেকা ডাঙৰীয়া আমাৰ মাজত উপস্থিত আছে এই যিটো পৰিৱেশ সেই সম্পৰ্কে আমি দেখা পাই আছোঁ আমাৰ সাংবাদিকসকলে কৈছে কি ধৰণে পাইছে আপোনালোকেও যথেষ্ট সংখ্যক তেনেকুৱা শিশু হয়তো উদ্ধাৰ কৰিছিল কোভিডৰ ইয়াৰ বিগত সময়ছোৱাত প্ৰথম ঢৌ বুলি যিটো কৈছিলোঁ প্ৰথম তৰংগ আৰু দ্বিতীয় তৰংগ আপোনাৰ পৰ্যবেক্ষণটো কি আমাৰ চাইল্ড লাইনৰ যিটো বিনামূলীয়া টোল ফ্ৰী নাম্বাৰ আছে 1098 ৰাষ্ট্ৰীয় পৰ্যায়ত তাত আমি তেনেকুৱা ধৰক আপোনাৰ কোভিডৰ কাৰণে মাক দেউতাকক হেৰুৱা হওক বা শিশুসকলে কোভিড ইনফেক্টেড হোৱা ক্ষেত্ৰত হওক বা তাৰ কাৰণে ধৰক কাম বা যেতিয়া মানে অভিভাৱকসকলৰ কামবিলাক তেওঁলোকে হেৰুৱাবলগীয়া হৈছিলে তেতিয়া যিটো ফাইনেন্সিয়েল ক্ৰাইচিছৰ সন্মুখীন হৈছিলে তেনেকুৱা ধৰণৰ সমস্যাৰ লগত সন্মুখীন হ'ব পৰাকৈ আমাৰ চেণ্ট্ৰেলি ভাৰতবৰ্ষত এটা মানে কোভিড বুলি আমাৰ এটা নতুন কেছ কেটেগৰী যোৱা প্ৰথমটোত হওঁতে মানে আমাৰ ষ্টাৰ্ট কৰিছিলে তাৰ আণ্ডাৰত আমি কোভিড নিড ফুড বা আপোনাৰ যদি মেডিকেল এছিষ্টেঞ্চ লাগে বা কাৰোবাৰ যদি ষ্ট্ৰেণ্ডেড হৈ গৈছে যোৱা বছৰ আপোনালোকে জানিব বা মনত আছে চাগে বহুত মানুহ বিভিন্ন ঠাইত ৰৈ গৈছিলে চ' তেনেকুৱা শিশুসকলক কেনেকৈ আমি পুনৰ নিজৰ ঘৰলৈ উভতিয়াই পঠিয়াব পাৰোঁ তেনেকুৱা ধৰণৰ ৰাষ্ট্ৰীয় পৰ্যায়ত আমাৰ এটা প্ৰচেষ্টা চলোৱা হৈছিলে আৰু যোৱা ঢৌতো আমি তেনেকুৱা ধৰণৰ বিভিন্ন শিশুক য'ত তেওঁলোকে অভিভাৱক হেৰুৱাইছিলে আমি পাইছিলোঁ আৰু সেইমতে আমাৰ যিটো কনচাৰ্ণ অথৰিটি চাইল্ড ৱেলফেয়াৰ কমিটি বা যিখিনি আমাৰ কনচাৰ্ণ অথৰিটি আছে তেওঁলোকক সেই বিষয়ে বিহিত ব্যৱস্থা লোৱাৰ বাবে আমাৰ ফালৰ পৰা এপ্ৰ'চ কৰা হৈছিলে এই বছৰৰ ছেকেণ্ড ঢৌটো অহাৰ সময়তে এই স্কিমটো লঞ্চ হোৱাৰ আগে আগে মানে গোটেই ভাৰততে আমাৰ 1098টোৰ বিষয়ে ওমেন এণ্ড চাইল্ড ডেভেলপমেণ্টৰ পৰা এটা মানে বিজ্ঞপ্তি দিয়া হৈছিলে বিশেষকৈ আপোনাৰ এডপশ্যনৰ ক্ষেত্ৰত বহু মানে কথা আহি পৰিছিলে যে শিশুসকল যদি মাক দেউতাক হেৰুৱাই যায় কোনোবা আহিব আগুৱাই যে মই এই শিশুটিক তুলি লওঁ নিশ্চয় কিন্তু সেই প্ৰচেষ্টাটো মানে আপোনাৰ সেয়া নহয় ছেফ নহয় কাৰণ যিজনে লৈছে তেওঁক মনিটৰিং কৰিবলৈ কাৰণে কোনো নাথাকিব কোনোবাই ভাল মনেৰে ল'ব পাৰে আইনগতভাৱে যদি নলয় সেই বস্তুটোৰ ওপৰত কোনো কণ্ট্ৰল বা মনিটৰিং নাথাকিব সেইটোৰ কাৰণে প্ৰথম অৱস্থাত 1098ত যিকোনো অভিভাৱক শিশু পালে জনাবলৈ কোৱা হৈছিলে আৰু নেক্সট ফেজত যেতিয়াতো PM কেয়াৰ্ছ ফাণ্ড ওলাল বা আমাৰ ষ্টেট গভৰ্ণমেণ্টে যেতিয়া লঞ্চ কৰিছে তেতিয়াও এইটো কোৱা হৈছে যে কোনোবা যদি কোভিডত আক্ৰান্ত হৈ নিজৰ অভিভাৱক হেৰুৱাইছে তেওঁলোকে যেন লগে লগে 1098ৰ আমাৰ যিটো চাইল্ড লাইনৰ বিনামূলীয়া নম্বৰ তাত যেন খবৰটো দিয়ে আৰু যিটো এতিয়া ৰাজ্যিক পৰ্যায়ত বা নেশ্যনেল পৰ্যায়ত প্ৰচেছ কৰিছে তেওঁলোকে হেল্থৰ লগত এটা জইণ্ট এছ'চিয়েশ্যন কৰিছে সেইকাৰণে এটা কি ভাল হৈছে যে শিশুসকল এতিয়া মানে চিনাক্ত হ'ব তথ্যসমূহ পোৱা যাব ধৰি লওক আজিৰ দিনটোত আমাৰ 10জন আমি কোভিড আক্ৰান্তত হৈ মানুহ ঢুকালে তেতিয়া আমি চাব পাৰোঁ যে সেই 10জন আক্ৰান্ত হৈ ঢুকুৱা মানুহৰ ল'ৰা ছোৱালী আছিলে নেকি আমাৰ ফালৰ পৰা যদি আমি যোগাযোগ কৰোঁ সেই পৰিয়ালসকলৰ লগত তেতিয়া তেনেকুৱা ধৰণৰ শিশুসকল ৰৈ নাযাব সেইটো কৰি থকা হৈছেনে ৰাজ্যিক ফালৰ পৰা মই যিমান দূৰ জানিব পাৰিছোঁ কামৰূপ মহানগৰৰ মই জিলা শিশু সুৰক্ষা বিষয়া ৰাজলক্ষ্মী দেউৰী বাইদেউৰ লগত এই বিষয়ে কথা পাতিছিলোঁ তেখেতে জানিবলৈ দিয়া মতে মে' মাহত তেওঁলোকে প্ৰায় 95টা ইতিমধ্যে এই বিষয়ে মানে পঞ্জীয়ন কৰিছে শিশুৰ নাম তাৰপিছত যে চাইল্ড ৱেলফেয়াৰ কমিটিটো ভাৰ্চুৱেলি বা ফিজিকেলি ইতিমধ্যে গোটেই বিষয়খিনি অনা হৈছে চ' তেওঁলোকে ট্ৰেকখিনি মেইনটেইন কৰা বুলি আমি জানিব পাৰিছোঁ সেইধৰণে কৰি আছে ঠিক আছে মই পুনৰ আপোনাৰ ওচৰলৈকে আহিম মই পুনৰ এবাৰ লিলিলৈকে যাব বিচাৰিছোঁ বিতুপনৰ ওচৰত ইতিমধ্যে 2-3গৰাকী শিশু আহি পাইছে মুঠ সম্ভৱতঃ 11গৰাকী শিশু আহি পাব বিতুপন আপোনাৰ ওচৰলৈকে আহিছোঁ এই শিশুসকলক থকা খোৱাৰ সেই ব্যৱস্থাপনাসমূহ ঠিকমতে কৰি থকা হৈছেনে বিতুপন তদাৰক কোনে কৰিছে তেওঁলোকক মাত দিয়া ইয়াত উপস্থিত আছে দুগৰাকীকৈ দায়িত্ব দিয়া হৈছে দুগৰাকীকৈ বিষয়াক দায়িত্ব দিয়া হৈছে তেওঁলোকে সকলো সামগ্ৰিক চোৱা চিতা কৰি আছে আৰু বৰ্তমান দুগৰাকী শিশু আৰু তেওঁৰ পৰিয়ালৰ লোক উপস্থিত হৈছে আৰু কিছু সময়ৰ পাছতে বাকী সকলো উপস্থিত হ'ব আমি প্ৰশাসনৰ লোকৰ সৈতে কথা পাতিবলৈ চেষ্টা কৰিম যিহেতু 8খন জিলাৰ 11গৰাকী শিশুক লৈ অনা হ'ব ইয়ালৈ গতিকে কেনেধৰণে গোটেই দিশখিনি চোৱা চিতা কৰিম তো আমি একচুৱেলি যিখন কনচাৰ্ণ ডিষ্ট্ৰিক্ট হয় কনচাৰ্ণ ডিষ্ট্ৰিক্টৰ পৰা শিশুসকলক অভিভাৱক আৰু লগতে আমাৰ এজন দণ্ডাধীশ
বা মেজিষ্ট্ৰেটক আমি ডেপুট কৰিছে চৰকাৰৰ ফালৰ পৰা তেওঁলোকেই শিশুসকলক আনিছে আৰু বৰ্তমান তেওঁলোকক হোটেল লিলিত ৰখোৱা হৈছে তো ইয়াৰ পৰা কাইলৈ ৰাতিপুৱা ভগাতে আমাৰ এডমিনিষ্ট্ৰেটিভ ষ্টাফ কলেজত প্ৰগ্ৰেমটো হ'ব গতিকে আমি তেওঁলোকক ইয়াৰ পৰা তেওঁলোকক অনা নিয়াৰ কাৰণে যাতায়াতৰ কাৰণে গাড়ীও দিয়া হৈছে গতিকে তেওঁলোকক ইয়াৰ পৰা তালৈকে নিয়া হ'ব তাৰ চেৰিমনিটো তাতে হ'ব যিহেতু আপোনালোকে আজি ইয়াতে আছেই গতিকে অনা নিয়াৰ সকলো দায়িত্বত আছে কেনেধৰণে গোটেইখিনি আপোনাৰ এতিয়া ৰাতিপুৱা ভাগতে আমি ইয়াতে উপস্থিত হ'ম এতিয়াও আপোনাৰ যেনেকৈ গম পাইছে আপোনাৰ যোৰহাটৰ আহিছে আৰু কোকৰাঝাৰৰ তেখেতৰ টীমটো আহিছে বাকী যিকেইজন সদস্য আছে আপোনাৰ বেনিফিচিয়াৰী যিজন আছে তেওঁলোকো ৰাতিৰ ভিতৰত আহি পাব কোনোবাই আমি অলৰেডি হোটেলৰ লগত যোগাযোগ ৰাখিছোঁৱেই য'তেই হওক আমি চবৰ ৰুম চুম বুক কৰা হৈছে থাকিব তেওঁলোক ৰাতিপুৱা ভাগতো চিৰাং আৰু 2-এখন জিলা ৰাতিপুৱা ভাগত আহি পাব আহি পাই আমি সকলোৱে ইয়াৰ পৰা একেলগে আপোনাৰ ৰাতিপুৱা ভাগতে গৈ তাতে উপস্থিত হৈ পেলাই আৰু বাকী তেওঁলোকৰ যি সুবিধা লাগে কাৰোবাৰ কিবা বেংক একাউণ্ট খুলিব লাগে বা যিকোনো সুবিধা হওক আমি সকলোখিনি চাই দিবৰ কাৰণে যদি কাৰোবাৰ বেংক একাউণ্ট নাই তেতিয়াও আপোনালোকে বেংক একাউণ্ট খোলাৰ ব্যৱস্থা কৰিম প্ৰশাসনৰ ফালৰ পৰা এইখিনি আমি সহায় কৰিম আৰু কোন জিলাৰ লোক আহিবলৈ বাকী আছে আজি ৰাতি ভাগত আহি এতিয়া আপোনাৰ এই চিৰাং আহিব বাকী আছে চিৰাঙৰ লগতে আপোনাৰ ডিব্ৰুগড় আহিব বাকী আছে চিৰাং ডিব্ৰুগড় আৰু আপোনাৰ এইকেইটা কোকৰাঝাৰ আহিব বাকী আছে মংগলদৈতো আহিব বাকী আছে শান্তনু মহন্ত সকলোকে দায়িত্ব দিয়া হৈছে যদিহে কাৰণ তেওঁলোকৰ একাউণ্টত পইচাসমূহ সোমোৱা হ'ব তেওঁলোকক যিহেতু যি সাহায্য আগবঢ়াব তেওঁলোকক দিয়া হ'ব সেই একাউণ্ট যদি কাৰোবাৰ নাই তাৰো খোলাৰ ব্যৱস্থা কৰা হৈছে তোমালোকক একাউণ্ট আছে নাই বৰ্তমান একাউণ্ট মানে বৰ্তমানতো চৰকাৰ পিনৰ পৰা SBI বেংকত খুলিবলৈ কোৱা হৈছে আমাৰ SBI বেংকত একাউণ্ট নাই আমি বেংকৰ লগত যোগাযোগ কৰিছোঁ তেওঁলোকে এইকেইদিনৰ ভিতৰতে মানে খোলাৰ ব্যৱস্থা কৰি দিছে আমাক কি কৈ আছে তোমালোকক কেনেধৰণে কি সাহায্য দিয়া হ'ব কেনেধৰণে মানে মাহিলী এটা পে'মেণ্ট দিয়া হ'ব বুলি কৈছে তিনিজনকে আৰু পঢ়াৰ যিখিনি খৰচ হয় সেইখিনি খৰচ বহন কৰিম বুলি কৈছে হোষ্টেলত থাকিব বিচাৰিলে হোষ্টেলৰ খৰচখিনিও চৰকাৰ পিনৰ পৰা দিয়াৰ কথা কৈছে ইমানখিনিয়ে জানিছোঁ এতিয়ালৈকে সম্পূৰ্ণ কথাখিনি এতিয়ালৈকে গম পোৱা নাই আমি কালিলৈ তোমালোকে তাতে গম পাবা কাইলৈ আমি গম পোৱা যাব একাউণ্ট বৰ্তমান খোলা হোৱা নাই SBI নাই খোলা হোৱা নাই কামখিনি চলি আছে আৰু এইকেইদিনৰ ভিতৰতে জ্ঞাপন কৰিছোঁ মই সেই প্ৰসংগৰে আহিব বিচাৰিছোঁ অশোক শৰ্মা ডাঙৰীয়া আপোনাৰ ওচৰলৈকে হয় তেওঁলোকে কৈছে যে শিশুসকলে কৈছে তেওঁলোকে হয়তো আৰ্থিক সাহায্য কিছু দিয়া হ'ব আৰু দিয়াটো হয়তো প্ৰয়োজনো আছে এই মুহূৰ্তত তেওঁলোকে চলাৰ বাবে গতিকে ৰাজ্য চৰকাৰৰ ফালৰ পৰা সমাজ কল্যাণ বিভাগৰ ফালৰ পৰা এনেকুৱা ধৰণৰ অনাথ শিশুৰ বাবে কি ধৰণৰ আঁচনি চলি আছিল বা কোনোবাই যদি হয় বহু তথ্য আপোনালোকে নিজে সংগ্ৰহ কৰিছে আৰু হয়তো এনেকুৱা থাকিব পাৰে যে বহু তথ্য আপোনালোকে লাভ কৰা নাই সেইসকলে যদি জানে যে এনেকুৱা ঘটনা সংঘটিত হৈছে কি ধৰণে আপোনালোক যোগাযোগ কৰিব মই মোৰ আপোনাৰ প্ৰশ্নটোৰ পোনপটীয়া উত্তৰ দিয়াৰ লগতে মই চাইল্ডলাইনৰ সমন্বয়ক কামৰ মেট্ৰ'ৰ নিৰ্মল ডেকাৰ কথাখিনিৰ আঁত ধৰি মই অকণমান ক'ব বিচাৰিছোঁ আমি ফাৰ্ষ্ট এটা ইনষ্ট্ৰাকশ্যন পাইছিলোঁ গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ পৰা যেতিয়া মে' মাহৰ ফাৰ্ষ্ট উইকতে যে ছেকেণ্ড ৱেভত বহুত অৰফেন ওলাই আহিব মানে মাক দেউতাক বহুত ঢুকোৱাৰ সম্ভাৱনা আছে বা ওলাব আশংকা আছে যিহেতু বৰ আশংকাপূৰ্ণ ছেকেণ্ড ৱেভটো হয় গতিকে আমাক তেতিয়াই এলাৰ্ট কৰি দিয়া হৈছিলে যে ডিষ্ট্ৰিক্ট লেভেলত যিখিনি অৰফেন আমি ডিটেক্ট কৰিব পাৰোঁ বা যিখিনি অৰফেন পাওঁ সেইখিনিক আমি ততাতৈয়াকৈ সিহঁতক যাতে কোনো কাৰণত ৰাইটছ ডিপ্ৰাইভ নহয় সিহঁতৰ আৰু যদি ভায়লেশ্যন হোৱাৰ চান্স নাথাকে বা সিহঁতৰ ফুড নিউট্ৰিশ্যন এডুকেশ্যন ইত্যাদিৰ পৰা যাতে সিহঁতে ডিপ্ৰাইভ নহয় বা সিহঁত যাতে ট্ৰেফিক ভিক্টিম হ'ব লগা নহয় বা চাইল্ড মেৰেজ হ'ব লগা নহয় বা কোনোবাই ফুচুলাই লৈ কিবা কোনো কাৰণত লৈ গৈ সিহঁতক আকৌ ছেকেণ্ড এটা ভালাৰেবল কণ্ডিশ্যনৰ যাতে ফেচ কৰিব লগা নহয় এনেকুৱা ধৰণৰ এলাৰ্ট আমাক কৰি থৈ দিছিলে গতিকে তেতিয়া আমি ফাৰ্ষ্ট মে' মাহৰ পৰা আমি ৱেইট কৰি আছিলোঁ যে এতিয়া ইনফৰ্মেশ্যন আমাৰ একো অহা নাই পোৱা নাই কিন্তু হঠাতে এদিন নিউজ লাইভত আপোনালোকৰ চেনেলতে আমি দেখিলোঁ যে যোৰহাটৰ কেছ 3টা দেখাৰ লগে লগে আমি ফাৰ্ষ্ট কেছটো আমি পালোঁ যে যোৰহাটত 3টা কেছ ওলাই গ'ল আমাৰ এটা ভাল লাগিলে কি মিনিমাম কেছ এটা পাইছোঁ আমি দুদিন এদিন ৱেইট কৰিলোঁ
যোৰহাটৰ কেছটো ওলোৱাৰ লগে লগে আমি লগে লগে আমাৰ ডিষ্ট্ৰিক্ট যিটো ইউনিট আছে চাইল্ড প্ৰটেকশ্যন ইউনিট যোৰহাট ডিষ্ট্ৰিক্ট বা চাইল্ড ৱেলফেয়াৰ কমিটি যোৰহাটত ডিষ্ট্ৰিক্ট চাইল্ড প্ৰটেকশ্যন অফিচাৰ যোৰহাটত আমি লগে লগে ফোনত কথা পাতিছোঁ আমাৰ গভৰ্ণমেণ্ট লেভেলত আমাৰ যিজন ছেক্ৰেটাৰী আছে বা সদস্য সচিব ছাৰ আছে তেওঁৰ লগত কথা পাতিলোঁ আৰু ইনষ্ট্ৰাকশ্যন আমি কি দিম এতিয়া এই কথাবোৰ আলোচনা কৰি তেখেতক আমি ক'লোঁ যে লগে লগে ডিটেক্ট কৰিব লাগে ফেমিলি ভেৰিফাই কৰিব লাগে আৰু আমাৰ লেভেলত যিখিনি কৰিব পৰা সেইখিনি কৰি আমি কেনেকৈ হেল্প কৰিব পাৰোঁ যাতে সিহঁত মানে আমি ছেভ কৰিব পাৰোঁ সেইটোৰ ওপৰত আমি ফাৰ্ষ্ট ষ্ট্ৰেছ দিলোঁ নেক্সট ৰখি আছোঁ আৰু ডাটা নাই তাৰপিছত আকৌ আমি কাৰ্বি আংলঙত পাই গ'লোঁ দুগৰাকী তাতো দুগৰাকী পালোঁ দুগৰাকী এটা ইমান কনফাৰ্ম কেছ নাছিলে এটা ছেকেণ্ড এটা কেছ কনফাৰ্ম কেছ হয় কিন্তু এই ডাটাখিনি ফাৰ্ষ্ট পায়েই আমি গভৰ্ণমেণ্ট অফ ইণ্ডিয়ালৈকে লগে লগে আমি মেছেজ কৰিলোঁ বা গভৰ্ণমেণ্ট অফ আমাৰ অসম চৰকাৰৰ ফালৰ পৰাও তেওঁলোকক ৰিটাৰ্ণ মেছেজ পঠোৱা হৈছে সুপ্ৰিম কোৰ্টলৈ বা গভৰ্ণমেণ্ট অফ ইণ্ডিয়ালৈকে তাৰপিছত আমি আমাৰ লেভেলত ষ্টেট লেভেলত আৰু ডিষ্ট্ৰিক্ট লেভেলত আমাৰ যিখিনি ICPS বুলি কওঁ আমি ইণ্টিগ্ৰেটেড চিলড্ৰেন প্ৰটেকশ্যন স্কিম বা সংহত শিশু সুৰক্ষা আঁচনি বা চাইল্ড প্ৰটেকশ্যন ছাৰ্ভিচ বুলি কয় আজিকালি চাইল্ড প্ৰটেকশ্যন ছাৰ্ভিচৰ আণ্ডাৰত আমাৰ এটা স্কিম আছে স্পনচৰশ্বিপ প্ৰগ্ৰেম বুলি সেইটো অনগোয়িং হয় আগৰ পৰাই চলি আছে 2019 পৰাই সেইটো প্ৰগ্ৰেম আমাৰ ষ্টেট লেভেলত চলি আছে কিন্তু বেনিফিচিয়াৰী বহুত কম আমি 281লৈকেহে দিব পাৰিছোঁ এতিয়ালৈকে গতিকে আমি স্পনচৰশ্বিপত কেনেকৈ সিহঁতক এড কৰিব পাৰোঁ বা হেল্প কৰিব পাৰোঁ সেইটো চালোঁ ফাৰ্ষ্ট ইনিচিয়েল ষ্টেজ আমাৰ দ্বিতীয়তে আমাৰ এটা জুভেনাইল জাষ্টিছ ফাণ্ড বুলি ফাণ্ড এটা আছে ষ্টেট লেভেলত হয় আৰু ডিষ্ট্ৰিক্ট লেভেলত হয় সেইটো জুভেনাইল জাষ্টিছ এক্টৰ আণ্ডাৰত গতিকে প্ৰতিখন ডিষ্ট্ৰিক্টতে আমাৰ নিয়াৰ এবাউট 2,50,000 আমি এৰি দিছিলোঁ যোৱা বছৰত পইচা চেংচন দিয়া হৈছিলে এই পইচাটো বহুত ডিষ্ট্ৰিক্টত খৰচ হোৱা নাই আছে গতিকে আমি জুভেনাইল জাষ্টিছ ফাণ্ডৰ পৰা এনেকুৱা ধৰণৰ হেল্পলেছ যিখিনি আমি অৰফেন পাইছোঁ বা হেল্পলেছ যিখিনি চিলড্ৰেন পাইছোঁ সেইখিনি কেনেকৈ হেল্প কৰিব পাৰোঁ গতিকে আমি DCPক ইনষ্ট্ৰাকশ্যন এটা দিয়া গৈছে কি জুভেনাইল জাষ্টিছ ফাণ্ডৰ পৰা আমি তেওঁলোকক 50,000 দিব পাৰোঁ নেকি গতিকে সেইটো আমি এটা প্ৰচেছ কৰিব দিছোঁ ওৱান টাইম এই যোৰহাটৰ সেই তিনিটা বাচ্চা তিনিটা ইয়াত আপোনালোকে দুগৰাকী দেখুৱাইছে মানে এগৰাকী এবভ 18 হৈছে কাৰণে তেখেত পিছত আমাৰ প্ৰথমতে তিনিটাই আছিলে লাহে লাহে যেতিয়া স্ক্ৰিনাইজ কৰা হ'ল তেতিয়া দেখা গ'ল যে এগৰাকী এবভ 18 হয় দুগৰাকী হৈ গ'ল গতিকে জুভেনাইল জাষ্টিছ ফাণ্ডৰ পৰা তেওঁলোকক আমি হেল্প কৰিবলৈ ওৱান টাইম হেল্প কৰিবলৈ সেইটো DCPৰ ফালৰ পৰা বা ডিষ্ট্ৰিক্ট চাইল্ড প্ৰটেকশ্যন ইউনিটৰ ফালৰ পৰা সেইটো এটা প্ৰচেছ চলি আছে লগতে যিখন আমাৰ অনগোয়িং স্কিম হয় স্পনচৰশ্বিপতো তেওঁলোকক আমি ডাটাবোৰ বিচাৰিছোঁ এইটো প্ৰচেছ এটা আছে ডিষ্ট্ৰিক্ট লেভেল স্পনচৰশ্বিপ এপ্ৰুভেল কমিটি এখন আছে কমিটিৰ পৰা ডাটাবোৰ এপ্ৰুভ হৈ অহাৰ পিছত আমি তেওঁলোকক কেনেকৈ স্পনচৰশ্বিপৰ দ্বাৰা হেল্প কৰিব পাৰোঁ সেইটো আমাৰ এটা ছেকেণ্ড ষ্টেজ থাকিলে থাৰ্ড নম্বৰ আমাৰ অনাৰেবল CM ছাৰে যিখন স্কিম লঞ্চ কৰিছে আমি আশা কৰিছোঁ এই স্কিমখনৰ পৰা ইহঁত আৰু ভালকৈ সিহঁতে বেনিফিটেড হ'ব পাৰিব যিখন কাইলৈ যিখন পোৱা যাব কিন্তু কাইলৈ যিখন স্কিম আহিব সেইখন স্কিমৰ ওপৰত মই এই মুহূৰ্তত এতিয়া ডিটেইলছ আপোনালোকক ক'বলৈ অলপ অসুবিধা হ'ব যিহেতু কাইলৈহে আমি ভালকৈ জানিব পাৰিম প্ৰধানমন্ত্ৰী ডাঙৰীয়াও কৈছে PM কেয়াৰ ফাণ্ডৰ কথা কৈছে অকল শিশুৰ বাবে গতিকে ৰাজ্য চৰকাৰৰ ফালৰ পৰাও আছে হয়তো সেইমতে আৰ্থিক এটা তেওঁলোকে ভাল সুবিধা পাব বুলি আপুনি ভাবে আৰ্থিক এটা ভাল সুবিধা পাব কাৰণ সিহঁতক নতুন স্কিমখনত মই থুলমূলকৈ জনামতে বা আমি যিটো কপি পাইছিলোঁ ফাৰ্ষ্ট স্কিমৰ CM ছাৰে লঞ্চ কৰাৰ লগে লগে সেইদিনাখনে তাত 3,500 পাৰ চাইল্ড তেওঁলোকে পাৰ মান্থ দিব বুলি তাত কোৱা আছে গতিকে 3,000 যদি পায় তেওঁ এটা ভাল এটা বেনিফিট এটা পাব আৰু তাৰ লগতে হায়াৰ ছেকেণ্ডেৰী লেভেললৈকে গভৰ্ণমেণ্ট অফ ইণ্ডিয়াই মানে গভৰ্ণমেণ্ট অফ আছামে এডুকেশ্যন ডিপাৰ্টমেণ্টৰ লগত টাই আপ কৰিব যাতে তেওঁলোকে ফ্ৰী এডুকেশ্যনটো পায় আৰু আমাৰ হেল্থ বা হোম ডিপাৰ্টমেণ্টৰ লগত আমাৰ এটা খুব ক্ল'জ কোঅৰ্ডিনেশ্যন এটা আছে যাতে কোনো কাৰণত তেওঁলোকে এবিউজ হ'ব নোৱাৰে বা ট্ৰেফিক ভিক্টিম নহয় এইখিনি মনিটৰিং আমি ডিষ্ট্ৰিক্ট লেভেলত আমি সেইখিনি ৰাখিছোঁ ঠিক আছে মই আহিম পুনৰ আপোনাৰ ওচৰলৈকে এটা সময় বাণিজ্যিক বিৰতিৰ সময় হৈছে তাৰ পাছত পুনৰ উভতি আহিম আৰু আমি যাম নলবাৰীলৈকে আৰু এবাৰ পুনে পুনে যাব হৈছে নলবাৰীলৈকে নলবাৰীত সৈতে সাংবাদিক সুভাষ দাস উপস্থিত আছে সুভাষ আপোনাৰ ওচৰলৈকে আহিছোঁ আমি দেখুৱাই গৈছোঁ যে কোভিডত পিতৃ মাতৃহাৰা কিছুসংখ্যক দুৰ্ভগীয়া শিশু আমাৰ লগত উপস্থিত আছে অৱশ্যে তেওঁলোকৰ বাবে সহায়ৰ হাত আগবঢ়াবলৈ ৰাজ্য চৰকাৰে আঁচনি গ্ৰহণ কৰিছে কাইলৈ হয়তো তাৰ আনুষ্ঠানিক ৰূপ এটা দেখা পাম কিন্তু নলবাৰীত আপুনি যদি উপস্থিত আছে তেওঁলোকৰ সৈতে কি ঘটিছিল
হয়, নিশ্চিতভাৱে শান্তনু মহন্ত যোৱা এপ্ৰিল মাহতে এই যিটো পৰিয়ালত মই বৰ্তমান উপস্থিত আছোঁ তেওঁৰ লগৰ পিতৃ আৰু মাতৃক হেৰুৱাইছে আৰু মই এই মুহূৰ্তত উপস্থিত আছোঁ নলবাৰী জিলাৰ তথা বৰমা সমষ্টিৰ অন্তৰ্গত খাটিকুছি অঞ্চলত আৰু এই খাটিকুছিৰ কনক বৰ্মনৰ বাসগৃহত মই বৰ্তমান উপস্থিত আছোঁ আৰু বৰ্তমান সেই কনক বৰ্মনৰ দুটাকৈ কন্যা আৰু এগৰাকী আৰু এজন তেওঁৰ সন্তান তেওঁৰ ল'ৰা এই তিনিওজন আচলতে বৰ্তমান খাটমাউৰা হৈ পৰিছে কাৰণ বিগত সময়ছোৱাত যদি আমি চাবলৈ যাওঁ তেনেহ'লে এপ্ৰিল মাহত কনক বৰ্মন ক'ভিডত আক্ৰান্ত হৈছিলে তেওঁ কৰ্মসূত্ৰে গাড়ী চালক আৰু তাৰপিছতে আক্ৰান্ত হৈ তেওঁ GMCত তেওঁ চিকিৎসাধীন হৈ আছিলে তাৰপিছত তেওঁ যোৱা মে' মাহৰ 12 তাৰিখে তেওঁ আচলতে মৃত্যুক আঁকোৱালি লৈছে আৰু তাৰপিছত তেওঁৰ যি পত্নী তেওঁৰ সহধৰ্মিনী সৰস্বতী বৰ্মন তেওঁক চোৱা চিতা কৰি আছিলে আৰু তাৰপিছত তেওঁৰ সহধৰ্মিনীও কৰোণাত আক্ৰান্ত হোৱা পৰিয়ালবৰ্গই তাৰ নিশ্চিত কৰিলে তাৰপিছত তেওঁৰ পত্নী আচলতে তাৰে 4 দিন পিছতে তেওঁৰ পত্নীও মৃত্যুক আঁকোৱালি ল'লে আৰু এই মুহূৰ্তত পৰিয়ালৰ যি তিনিওজন সদস্যৰ দুজন মোৰ সৈতে উপস্থিত আছে জ্যেষ্ঠ ভগ্নী আছে তেওঁৰ ভাতৃ আছে আৰু যিজন মাজু কন্যা তেওঁ বৰ্তমান বঙাইগাঁৱত অধ্যয়নৰত আৰু মই জ্যেষ্ঠ কন্যাৰ ওচৰলৈ যাম তেওঁ বৰ্তমান কেনেধৰণৰ পৰিস্থিতিত আছে কাৰণ আৰ্থিকভাৱে তেওঁলোক যথেষ্ট জুৰুলা হৈ পৰিছে এই মুহূৰ্তত মই তোমাৰ ওচৰলৈ আহিছোঁ পোনে পোনে কি জনাবা মই এতিয়া জনাওঁ যে চৰকাৰক যেন ভাইটিটোক যেন কিবা এটা সংস্থাপন দিয়ে আৰু যেন ঘৰখন আৰ্থিকভাৱে বহুত জুৰুলা হৈ গৈছে চলিবৰ কাৰণে বহুত দিগদাৰ হৈছে আৰু গাঁৱৰ ওচৰে চুবুৰীয়ে সহায় কৰিছে যেন ভাইটিটোক দিয়ে আৰু যেন সংস্থাপন এটা কাম কৰি আছে মই কাম কৰি আছোঁ মই ষ্টাফ নাৰ্ছ হয় লখিমপুৰ মেডিকেল কলেজ এটাচমেণ্টত মই GMCত কৰি আছোঁ বৰ্তমান দৰমহা হোৱা নাই দৰমহা চেলাৰী হোৱা নাই আজি 3 মান্থছে হ'ল চেলাৰী নাই হোৱা আৰু পুলিচ ৰিপৰ্টৰ কিবা কথা কৈছিলা হোৱা নাই এই মুহূৰ্তলৈকে নাই মোৰ পুলিচ ভেৰিফিকেশ্যনটো হোৱা নাই আগষ্ট মানে নপঠোৱা বুলি কৈছে ইয়াতে লোকেল থানাত নপঠোৱা বুলি কৈছে আৰু এই মুহূৰ্তত তোমালোকৰ পৰিয়ালটোৰ কাষ কোন যথেষ্ট সংগঠন কাষ চপা চাগে আমি শুনিছোঁ কোন চাপিছে কাষ মোৰ বৰদেউতা হ'ল আছে বৰদেউতাৰ ল'ৰা আছে আৰু আজি আশ্বৰ নেতৃত্বৰ আহিছিলে তাৰ কৈছে যে বাবুৰ কলেজৰ যিখিনি খৰচ সেইখিনি তাহাঁতে কিতাপ পাতিখিনি সেইখিনি হেৰি কৰিম বুলি কৈছে আৰু যিগৰাকী তোমালোকৰ মাজু ভগ্নী তেওঁ বৰ্তমান বঙাইগাঁৱত পঢ়ি আছে বঙাইগাঁৱত আছে তেওঁ নাৰ্ছিং 3rd ইয়াৰ ষ্টুডেণ্ট হয় তাইও MLA ছাৰ আহিছিলে তাইকো কৈছে যে তাই ইনষ্টলমেণ্টটো 3rd ইয়াৰত ছাৰে দিম বুলি কৈছিলে আৰু হয় শান্তনু মহন্ত আৰু যিসকল স্থানীয় লোকসকল মোৰ সৈতে উপস্থিত আছে মই কিছু কথা তেখেতসকলৰ ওচৰলৈ যাওঁ দাদা আপোনাৰ ওচৰলৈ আহিছোঁ অকণমান আগুৱাই আহক কি ক'ব পৰিয়ালটো কেনেধৰণে বৰ্তমান চলি আছে পৰিয়ালটোতো চলা এতিয়া বহুত অসুবিধা হৈছে যিহেতু দেউতাৰ কথাত মোৰ খুৰা ঢুকাইছে গতিকে তেখেতৰ উপাৰ্জনেৰে ঘৰখন চলি আছিল গতিকে তেওঁ যিটো ঢুকাই গ'ল এতিয়া চলাটো খুবেই অসুবিধা হৈছে আৰু ডাঙৰ ছোৱালী যিটো মইনা আমাৰ চাকৰি হৈছে তেওঁৰো দৰমহা পাতি হোৱা নাই আৰু বাকী সৰু ছোৱালীজনীও পঢ়ি আছে তাই আৰু ল'ৰাজনেতো এই ভাইটি মোৰ লগতে আছে ইও পঢ়ি আছে গতিকে এতিয়া আমাৰ চৰকাৰৰ প্ৰতি অনুৰোধ এটা আৰু আমাৰ মুখ্যমন্ত্ৰীক এটাই অনুৰোধ যাতে ভাইটিৰ যাতে কিবা এটা সুবিধা কৰি দিয়ে আৰু ভণ্টিৰ চাকৰিটো যাতে আমাৰ ঘৰৰ ওচৰতে অৰ্থাৎ নলবাৰী নাইবা টিহুত ট্ৰেন্সফাৰ কৰি আনিব পৰা সুবিধাটো কৰি দিয়ে সেই চৰকাৰৰ ওচৰত তোমাৰ ওচৰলৈ আছোঁ বৰ্তমান পঢ়ি আছা বৰ্তমান পঢ়ি আছোঁ কিমানত BSc ফাৰ্ষ্ট ছেমিষ্টাৰ তোমাৰ দেউতাই গোটেইখিনি চোৱা চিতা দেউতাই একমাত্ৰ ঘৰৰ উপাৰ্জনকাৰী আছিল আৰু লগতে মায়েও ঘৰখন চোৱা চিতা কৰিছিল বাইদেউৰ চাকৰি হোৱা বেছি দিন হোৱা নাই সেই তাৰো দৰমহা হোৱা নাই ঘৰৰো চলাৰ কাৰণে বহুত অসুবিধা হৈছে সেয়ে মোৰ চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী ছাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰলৈ এটা অনুৰোধ আছে যাতে আমাক কিবা এটা সহায় কৰে যেন হয় শান্তনু এই তিনিওজন পৰিয়ালৰ সুভাষ দাস আছিলে নলবাৰীৰ পৰা সকলোতে একেই পৰিৱেশ দেখিবলৈ পোৱা গৈছে গতিকে এই পৰিয়ালটো বাইকে যদিও চাকৰি এটা কৰি আছে কিন্তু 3-4 মাহ ধৰি দৰমহাই হোৱা নাই আৰু এই ক'ভিড কালত ক'ভিড যোদ্ধা হিচাপে কাম কৰি আছে দৰমহা নোহোৱাকৈ আৰু সমান্তৰালভাৱে এতিয়া ভাতৃ ভগ্নী সকলোৱে এতিয়া পৰিয়ালৰ যিহেতু একমাত্ৰ উপাৰ্জনৰ উৎস আছিলে পিতৃ মাতৃ ঢুকোৱাৰ পাছত সঁচাকৈ পৰিয়ালত হাহাকাৰ অৱস্থা এবাৰ মই
চিৰাঙৰ ৰিমোচেনৰ ওচৰলৈকে গৈছোঁ, তাৰপাছত ষ্টুডিঅ'ৰ মাজলৈ উভতি আহিম খুব চমুকৈ। ৰিমোচেন, মই এতিয়া উপস্থিত হৈ আছোঁ চিৰাং জিলাৰ বিজনীত, আৰু বিজনীত এটা মৰ্মান্তিক দৃশ্য আপোনালোকে দেখা পাব। মোৰ লগত আছে দুজন শিশু, আৰু 2020 চনতে তেওঁৰ মাতৃ ক'ভিডত আক্ৰান্ত হৈ মৃত্যুবৰণ কৰিবলগীয়া হৈছিল। পিতৃও তেখেতৰ মৃত্যুবৰণ কৰিলে, কিন্তু এই সন্দৰ্ভত আমি মত ব্যক্ত কৰিম মোৰ লগত উপস্থিত থকা সেই দুজন দিশহাৰা আৰু লগতে অনাথ বুলি ক'লেও তেখেতক ভুল নহ'ব। মোৰ লগত তেওঁলোকে উপস্থিত আছে। কি নাম ভণ্টিৰ? ঝৰ্ণা বসুমতাৰী। কি হৈছিল ঘটনাটো? কেনেকুৱাকৈ তোমাৰ মানে মৃত্যু হৈছিলে? মানে ফাৰ্ষ্টতে মাৰ টাইফইড হৈছিলে, তাৰপিছত টাইফইডৰ ট্ৰিটমেণ্ট কৰি আছিল, পিছত বেছি হৈ গৈছে, পিছত লোৱাৰ আছাম হস্পিটেলত লৈ যাওঁতে তাতে ক'ভিড বুলি ধৰা পৰিছে, তাৰ পৰা গুৱাহাটীত ৰেফাৰ দিছে, তাৰ পৰা হৈছে আৰু সেইটোৱে। বাকী তোমালোকে এতিয়া পঢ়া শুনা ক'ত কৰি আছা? মই এতিয়া কোকৰাঝাৰ ছেইণ্ট আনছ কলেজত পঢ়ি আছোঁ। কোন ইয়াৰৰ? মই ডিগ্ৰী 2nd ছেমিষ্টাৰ। বাকী আচ্ছা, এতিয়ালৈকে তোমালোকে চলি আছা কেনে? মানে পৰিয়াল পোহপাল কোনে দি আছে তোমাক? জেঠাই দি আছে। কি নাম আছিলে জেঠাৰ? লক্ষ্মীনাৰায়ণ মুছাৰী। বাকী তোমালোকৰ পঢ়া শুনা বা চৰকাৰী সা সাহাৰ্য তোমালোকে কিবা পালা নাই এতিয়ালৈকে? পাইছোঁ। তুমি একে ভাইটি, তোমাৰ নাম? ঠিক আছে, এয়া আছিলে চিৰাঙৰ দৃশ্য। গতিকে ৰাজ্যত এই ধৰণে প্ৰান্তে প্ৰান্তে দেখিবলৈ পোৱা গৈছে ক'ভিডৰ ক্ষেত্ৰত। আৰু ইতিমধ্যে অশোক শৰ্মা ডাঙৰীয়াই কৈছে যে প্ৰথম অৱস্থাত যিটো ছবি 101জন অনাথৰ তথ্য যিহেতু যদিও গৈছে, কিন্তু 600তকৈও হয়তো অধিক তেনেকুৱা ধৰণৰ আশংকা এই মুহূৰ্তত কৰা হৈছে। সময় কম আছে, গতিকে মই শেষৰটো আপোনাৰ পৰা মন্তব্য ল'ব বিচাৰিছোঁ খুব কম সময়ৰ ভিতৰত, 1 মিনিটমানৰ ভিতৰত। তাৰপিছত মই নিৰ্মল ডেকা ডাঙৰীয়াৰ ওচৰলৈকে যাম। মই শেষত আপোনালোকৰ চেনেলৰ যোগেদি মই আচলতে অসমবাসীক অনুৰোধ জনাব বিচাৰিম, এতিয়াও আমাৰ কিছুমান ডিষ্ট্ৰিক্টৰ পৰা ডিষ্ট্ৰিক্ট অফিচাৰসকলে কয়, আমি যেতিয়া তেওঁলোকক ফোন কৰোঁ ডাটাবোৰ কিয় পোৱা নাই বা আপলোড কৰিব লাগে, তেওঁলোকে কয় বহুতে ডাটাবোৰ দিব নিবিচাৰে, বা তেওঁলোকে যেতিয়া আমাৰ DCPO এপ্ৰোচ কৰে তেতিয়া কয় হয়তো অসুবিধা পায় ক'বলৈ, বা বহুতে নাম প্ৰকাশ কৰিবলৈ অসুবিধা পায়, কিছুমানে ডাটা ডেথ চাৰ্টিফিকেট অহা নাই বুলি কয়, বা ইমান কাম কৰি থাকে কিয়, আমাক কি দিব, এনেকুৱা ধৰণৰ কথাবোৰ আমি ডিষ্ট্ৰিক্ট অফিচাৰৰ পৰা শুনিছোঁ। গতিকে তেওঁলোকে সহজভাৱে লওক যে গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ এটা পেণ্ডেমিক চিটুৱেশ্যনত যিহেতু ডাটাবোৰ আমি আপলোড কৰিব লাগে, তেওঁলোকে কি সহায় পাব কি সহায় নাপাব সেইটো কিন্তু সহায়ৰ কাৰণে ঘোষণা কৰিছে, সহায় এটা পাম বুলি ভাবিলে নিশ্চয় ডাটাখিনি দিয়াত আগ্ৰহ প্ৰকাশ কৰিব, আগ্ৰহ প্ৰকাশ কৰিব লাগে। আমি চাইল্ড প্ৰটেকশ্যন ছ'চাইটিত ইমান দিনে যিখিনি কাম কৰি আছিলোঁ, এতিয়া গভৰ্ণমেণ্ট অফ আছামে এই স্কিমখন লঞ্চ কৰাৰ লগে লগে আমাৰ কাৰণে বহু ডাঙৰ এটা প্লাছ পইণ্ট হৈছে, মানে গভৰ্ণমেণ্ট অফ আছামৰ কাৰণে বা নতুন মিনিষ্টাৰ বাইদেৱে যিখিনি এতিয়া ইনিচিয়েটিভ লৈছে, বা আমাৰ CM ছাৰে যিখিনি ইনিচিয়েটিভ লৈছে, এইখিনিৰ কাৰণে এই গোটেই বাচ্চাবোৰ ইমান ধুনীয়াকৈ বেনিফিটেড হ'ব বুলি আমি আশা কৰিছোঁ। কাৰণ আমাৰ চাইল্ড প্ৰটেকশ্যন ছ'চাইটিৰ ডিষ্ট্ৰিক্ট ইউনিটবোৰে বা চাইল্ড লাইনৰ সহযোগত আমি দিনাখন আমি মিটিঙো এখন কৰিছোঁ, কেনেকৈ গোটেই বাচ্চাবোৰ আনিব পাৰোঁ, কোনো যাতে ফিল্ড লেভেলত ৰখি নাযায়, বা আমি প্লেন কৰিছোঁ কেনেকৈ আমি GPৰ প্ৰেচিডেণ্টসকলৰ লগত বা আমি গাঁওবুঢ়াসকলৰ লগত আমি জুম মিটিং কৰিব পাৰোঁ, তেওঁলোকক আমি হোৱাটছআপৰ লগত আমি চবখিনি এটা পঞ্চায়তকো ইনভলভ কৰাব, এতিয়া পঞ্চায়তকো ইনভলভ কৰিবলৈ আমি প্লেন কৰিছোঁ, যাতে GP প্ৰেচিডেণ্টসকলে নিজৰ ইলেক্টেড মেম্বাৰসকলক যাতে তেওঁলোকে এৱেৰ কৰে, এই ডাটাবোৰ যাতে তেওঁলোকে কোনো মানে দ্বিধাবোধ নকৰাকৈ দিব লাগে। গতিকে তথ্য আহক, যদি ভুক্তভোগী পৰিয়ালটোৱে দিয়া নাই তেনেহ'লে ওচৰ চুবুৰীয়াৰ দায়িত্ব, তথ্যবিলাক দিয়ক। আপোনালোকৰ নাম্বাৰত দিবনে চাইল্ড লাইনৰ নাম্বাৰটো দিব? নহয় ছাৰ, ডাটা দিবলৈ বহুতকেইটা চ'ৰ্চ আছে। 1 নম্বৰ হ'ল 109 চাইল্ড লাইনৰ ডাটা আছে। যিখন ডিষ্ট্ৰিক্টত চাইল্ড লাইন নাথাকে তেওঁলোকে কি কৰিব পাৰে, সেইখন চাইল্ড ৱেলফেয়াৰ কমিটি বুলি এখন আমাৰ কমিটি থাকে ডিষ্ট্ৰিক্ট লেভেলত, বা এজন ডিষ্ট্ৰিক্ট চাইল্ড প্ৰটেকশ্যন অফিচাৰ থাকে। তাতকৈও ডাঙৰ কথা হ'ল কি, অংগনবাদী ৱৰ্কাৰ হেল্পাৰকো আমি ইনভলভ কৰিব বিচাৰি আছোঁ। আমাৰ মাননীয় সঞ্চালক মহোদয় সমাজ কল্যাণ বিভাগৰ তেখেতক আমি অনুৰোধ কৰিছিলোঁ, তেখেতে গোটেই তেওঁলোকৰ যিখিনি কৰ্মী আছে, ICDS ছুপাৰভাইজাৰ, অংগনবাদী ৱৰ্কাৰ, তেওঁলোককো এৱেৰ কৰিছে আহিব লাগে। আমি অকলে ৰুট লেভেলত বা চাইল্ড লাইনে অকলে কভাৰ কৰিব নোৱাৰে, অংগনবাদী একদম ৰুট লেভেলৰ অংগনবাদীক ব্যৱহাৰ কৰিলে, কিন্তু অংগনবাদীক ব্যৱহাৰ কৰিছোঁ, গাঁওবোৰক আমি ব্যৱহাৰ কৰিবলৈ ট্ৰাই কৰিছোঁ। ইয়াত কথাখিনি এনেকুৱা হৈ যায়, মানে যেতিয়া নেকি শিশু এটাই বা পৰিয়াল এটাই ক'ভিড বা কিবা কাৰণত অভিভাৱক হেৰুৱাই অলৰেডি মানসিকভাৱে যথেষ্ট ভাঙি থাকে, সেইদিনাখন যদি আমি তেওঁলোকৰ পৰা ডাটা বা তেনেকুৱা ধৰণৰ যোগাযোগ কৰোঁ বা খুব এটা কম টাইম পিৰিয়ডত কৰোঁ, তেওঁলোকেতো দিব নিবিচাৰিব বা মানসিকভাৱে ভাঙি থাকে। সেইখিনি সময়ত যদি ওচৰ চুবুৰীয়াই আগবাঢ়ি আহি সেই ডাটাখিনি যদি গভৰ্ণমেণ্টক বা কনচাৰ্ণ এজেঞ্চিক প্ৰভাইড কৰে, তেতিয়াহ'লে সেইখিনি আমি অন প্ৰচেছত আমি আগুৱাই লৈ যাব সম্ভৱ। তেওঁলোকৰ ৱাৰ্ড মেম্বাৰ সদস্য যিখিনি থাকিব, ডেফিনেটলি তেওঁলোকে সকলোৱে এই ক্ষেত্ৰত আগুৱাই আহি যে পৰিয়ালটো ক'ভিড চিটুৱেশ্যনত, ক'ভিড
কোভিড ক্ৰাইচিছত মুখামুখি হৈ এনেকুৱা এটা অৱস্থাত আহিছে গতিকে আমি তেওঁলোকক জাষ্ট যোগাযোগখিনি কৰাই দি আমি এইখিনি হেল্প কৰোঁ সেইখিনি যদি অন্ততঃ প্ৰচেষ্টা কৰে সেইখিনি মই আজি এই প্লেটফৰ্মৰ জৰিয়তে সকলোকে আহ্বান জনালোঁ আমাৰ চাইল্ডলাইনৰ 1098 24 ঘণ্টা উপলব্ধ থাকে আৰু আমি যিকোনো সময়ত ফোন কৰিব পাৰে আৰু বাকী শিশুৰ লগত জড়িত কিবা যদি নিৰ্যাতনৰ খবৰ দেখে তেতিয়াও 1098 যেন আপোনালোকে খবৰ দিয়ে ঠিক আছে ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনাৰ আটাইগৰাকীকে দুয়োগৰাকীকে এই অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ বাবে আৰু নিখনদেশে কোভিডৰ সময়ছোৱাত যথেষ্ট সমস্যাৰ সৃষ্টি হৈছে জ্বলন্ত ছবিসমূহ আমি আপোনালোক দেখুৱাইছোঁ আমাৰ সতীৰ্থ সাংবাদিকসকলে দেখুৱাইছে কেনেকুৱা ধৰণৰ এখনকৈ ঘৰত সমস্যাৰ সৃষ্টি হৈছে শিশুসকল কি ধৰণৰ সমস্যাৰ মাজত পৰিছে কিন্তু তাৰ মাজতো যিসমূহ আঁচনি আছে সেই আঁচনিসমূহ যাতে সেইসকল ভুক্তভোগী বা সেইসকল হিতাধিকাৰীয়ে লাভ কৰে তাৰ বাবে সজাগতাৰো প্ৰয়োজন আছে আৰু ওচৰ চুবুৰীয়া বা পঞ্চায়তৰ প্ৰতিনিধিসকলে এই ক্ষেত্ৰত কিছু সহায় নিখনদেহে কৰিব পাৰে বিভাগসমূহেও চেষ্টা অব্যাহত ৰাখিছে লক্ষণীয় হ'ব কিমান ক্ষিপ্ৰতাৰে বিভাগসমূহে এই দায়িত্ব পালন কৰে ইয়াৰ লগে লগে আজি সবিয়াসৰ পৰা শান্তনু মহন্ত বিদায় লৈছোঁ ধন্যবাদ